আৰক্ষী কনিষ্টবল আবুল কালাম মোৰে ছাত্ৰ আছিলে। আজি এই দুখ খবৰটো পাই মই মৰ্মাহত হৈছো। মই ভবা নাছিলো যে ল'ৰাজনৰ অকাল মৃত্যু হ'ব। নিয়তিৰ বিধান, এক্সিডেণ্ট হৈ ল'ৰাটো মৃত্যুবৰণ কৰিলে। আল্লাহ তাআলাই আবুল কালামক স্বৰ্গবাসী কৰক, তাৰে কামনা কৰিছো। আৰু মই ৰাতিপুৱাই তাৰ ঘৰলৈ যাম। খুব সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তেও মই পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো, ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আহ্বান জনাইছো। আল্লাহ মানুহৰ মংগলৰ কাৰণে সকলো কৰে। গতিকে নিশ্চিতভাৱে আয়ু তাৰ ইমান দিন আছিলে আৰু সেইকেইদিনেই জীয়াই আছিল। গতিকে পৰম কৰুণাময় আল্লাহ তাআলাই যাতে তাৰ পৰিয়ালক শান্তি দান কৰে, পৰিয়ালক সদ্গতি, পৰিয়ালক যাতে ভৰণ পোষণৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোক যাতে পৰ্যাপ্ত পৰিমাণৰ আল্লাহ তাআলা মদত কৰে, তাৰে কামনা কৰিছো।